নমস্কাৰ এনি ভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ পুৱাৰ খবৰৰ সৈতে ষ্টুডিঅত মই মনিষা আহিছো প্ৰথমটো খবৰলৈ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ মহিলাসকলে কেতিয়া লাভ কৰিব লাখপতি বাইদেউৰ আঁচনিৰ ধন ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ লাখপতি বাইদেউ আঁচনিত প্ৰপত্ৰ পূৰণ কৰা মহিলাৰ বাবে এই খবৰ 15 আগষ্টৰ পূৰ্বে লাভ কৰিব লাখপতি বাইদেউৰ ধন ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ জনাইছো লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ যিসকলে লাখপতি বাইদেউৰ আঁচনিত পূৰণ কৰিছিলে সেইসকল মহিলাই লাভ কৰিব লাখপতি বাইদেউৰ ধন আৰু 15 আগষ্টৰ পূৰ্বে লাভ কৰিব লাখপতি বাইদেউৰ ধন আৰু এই কথা ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ লাখপতি বাইদেউ আঁচনিত প্ৰপত্ৰ পূৰণ কৰা মহিলাৰ বাবে এই ডাঙৰ খবৰটো 15 আগষ্টৰ পূৰ্বে যিসকল বাইদেৱে লাখপতি বাইদেউ আঁচনিত প্ৰপত্ৰ পূৰণ কৰিছিল সেইসকল মহিলাই 15 আগষ্টৰ পূৰ্বে লাভ কৰিব লাখপতি বাইদেউৰ ধন ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই FST আৰু লাহৰীঘাট আৰক্ষীৰ যৌথ অভিযান লাহৰীঘাটৰ কাঠনি গৰম বজাৰত যৌথ অভিযান আৰক্ষীৰ আৰু অভিযানত বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা জব্দ কৰিছে আৰক্ষীয়ে আৰু পলায়ন কৰে সুৰা ব্যৱসায় অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি লাহৰীঘাট বজাৰৰ লগতে কাষৰীয়া অঞ্চলত একাংশ সুৰা ব্যৱসায় চলাই গৈছে অবৈধ সুৰাৰ ৰমৰমীয়া বেহা নিৰ্বাচনত নিয়োজিত FST আৰু লাহৰীঘাট আৰক্ষীৰ যৌথ অভিযানত লাহৰীঘাটৰ কাঠনি গৰম বজাৰত অভিযান চলাই বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে যদিও পলায়ন কৰে সুৰা ব্যৱসায়ী অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি লাহৰীঘাটৰ বজাৰৰ লগতে কাষৰীয়া অঞ্চলত একাংশ সুৰা ব্যৱসায়ীয়ে চলাই গৈছে অবৈধ সুৰাৰ ৰমৰমীয়া বেহা কিছুদিন পূৰ্বে লাহৰীঘাটৰ ডাকঘৰৰ ওচৰত থকা শাহজাহান আলীৰ দোকানত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিছিল বৃহৎ পৰিমাণৰ সুৰা কিন্তু পলাই খাৰিবলৈ সক্ষম হৈছিল সুৰা ব্যৱসায়ী শাহজাহান আলী পদলি মুখত হেপাহৰ ৰঙালী বিহু ঢোলপেপাৰ মাতে ৰজন জনাইছে চৌদিশ ৰাজ্যজুৰি ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি সমগ্ৰ ৰাজ্যৰ লগতে চিপাঝাৰতো চলিছে বিহু নাচ আৰু ঢোলপাদনৰ কৰ্মশালা চিপাঝাৰৰ গৰুখুটিত 7 দিনকৈ অনুষ্ঠিত হৈছে বিহু নাচ আৰু ঢোলপাদনৰ প্ৰশিক্ষণ কৰ্মশালা ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত অনুষ্ঠিত হোৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে 3 শতাধিক শিক্ষাৰ্থীয়ে আৰু এই সন্দৰ্ভত চিপাঝাৰৰ পৰা আছামুদ্দিন আহমেদৰ এক প্ৰতিবেদন আগবঢ়াইছো হয় সন্মুখত ৰঙালী বিহু এই ৰঙালী বিহু উপলক্ষে সমগ্ৰ অসমতে দেখিবলৈ পোৱা গৈছে বিহুৰ কৰ্মশালা ব্যতিক্ৰম নহয় চিপাঝাৰ সমষ্টিত ভাৰতীয় জনতা যুৱ মৰ্চা দৰং জিলাৰ সহযোগত বিহু নৃত্য আৰু বিহু ঢোলৰ বিনামূলীয়া কৰ্মশালা আমি পোনপটীয়াভাৱে সেই দৃশ্যাংশ দেখুৱাই আছোঁ আৰু এই দৃশ্যাংশৰ লগতে আমি উদ্যোক্তাৰ লগত আমি পোনে পোনে কথা পাতিবৰ কাৰণে চেষ্টা কৰিম সমান্তৰালভাৱে কি ক'ব দাদা আপোনালোকৰ এই চাওক আমি এইটো এটা মানে আমাৰ জাতীয় সত্তাৰ লগত জড়িত এটা কাৰ্যক্ৰম আমি যিহেতু ইতিমধ্যে কৈছোঁ যে আমাৰ বিহুটো আমাৰ আজন্ম পৰিচয় বিহু আমাৰ তেজত থকা পৰিচয় গতিকে এই তেজত থকা পৰিচয়টো আমি যদি জীয়াই ৰাখিব লগা হয় তেতিয়া তাৰ কাৰণে আমি সেই সৰু কণ শিশুসকলৰ পৰা আৰম্ভ কৰি একেবাৰে যুৱতীগৰাকীলৈকে আমি প্ৰায় 3 শতাধিক শিক্ষাৰ্থী লৈ এই বিহু কৰ্মশালা আয়োজন কৰিছিলোঁ ভাৰতীয় জনতা যুৱ মৰ্চাই আৰু আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথা যে অসম আন্দোলনৰ য'ত প্ৰথম আৰম্ভণি হৈছিল সেই বাকৰিখনৰ পৰাই আমি আৰম্ভ কৰিছোঁ যিহেতু আমাৰ চৰকাৰখনে ৰাইজক প্ৰতিশ্ৰুতি দিছিল যে জাতি মাটি আৰু ভেটি ৰক্ষা আমাৰ প্ৰধান কৰ্তব্য আৰু জাতি মাটি ভেটি যদি ৰক্ষা কৰিব লগা হয় তেতিয়াহ'লে আমাৰ বিহু আমি জীয়াই ৰখাটো আমাৰ নৈতিক দায়িত্বৰ ভিতৰত পৰে হয় ভাৰতীয় জনতা যুৱ মৰ্চাই এইদৰে বিহু কৰ্মশালা আয়োজন কৰিছে আন এগৰাকী ব্যক্তি আছে আমি তেওঁলোকৰ লগতো আমি পোনে পোনে কথা পাতিবৰ কাৰণে চেষ্টা কৰিম সমান্তৰালভাৱে আমি দৃশ্যাংশ দেখুৱাই গৈ আছোঁ আৰু এয়া মোৰ সহযোগীয়ে দৃশ্যাংশ দেখুৱাই গৈ আছে কি ক'ব দাদা আপোনালোকে
সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আগতীয়াকৈ এই আপোনাৰ ৰঙালী বিহুৱে আমাৰ সকলোৰে মন প্ৰাণ প্ৰফুল্লিত কৰক এই বহাগৰ উৎসৱ বহাগ মানে আমাৰ এটি আনন্দৰ বতৰা গতিকে এই বহাগৰ দিনা সকলোৰে শুভেচ্ছা জ্ঞাপন কৰি আমি ইয়াত যিটো আপোনাৰ উলহ মালহৰ পৰিৱেশ এইটো আমাৰ সকলোকে আনন্দিত কৰিছে উৎসাহিত কৰিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আন এগৰাকী উদ্যোক্তা আছে আমি তেওঁৰ লগতো পুনৰ কথা পাতিবৰ কাৰণে চেষ্টা কৰিম আপোনালোকৰ এই প্ৰচেষ্টাটোৰ বিষয়ে কৈ দিয়ক হয় এই বহাগৰ বিহুৰ এই যি বতৰ এই বতৰত আমাৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত আমাৰ এই অঞ্চলৰ যিখিনি সৰু সৰু ল'ৰা ছোৱালী আছে যাৰ ভৱিষ্যতে মানে এই কলাটো আমাৰ যিটো অসমৰ বাপতি সাহোন যিটো বিহু ইয়াক যাতে আমি সকলোৱে শিকিব পাৰোঁ জানিব পাৰোঁ বুজিব পাৰোঁ আৰু আমি যাতে এইটো ফিল কৰিব পাৰোঁ তাৰ প্ৰচেষ্টা হাতত লৈ পেলাই আমি এই ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত আজি এই কাৰ্যসূচীটো লোৱা হৈছে আৰু আমাৰ ইয়াত স্থানীয় আমাৰ এই অঞ্চলৰ যুৱ মৰ্চাৰ কাৰ্যকৰ্তাসকলে আজি এই মানে প্ৰচেষ্টাটো তেওঁলোকে হাতত লৈছে ইয়াৰ বাবে মই আমাৰ এই অঞ্চলৰ স্থানীয় যুৱ মৰ্চাৰ সকলো উদ্যোক্তাক মই ধন্যবাদ জনাইছোঁ আৰু লগতে সমূহ ৰাইজৰ সঁহাৰিৰ বাবে মই ৰাইজৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ধন্যবাদ হয় এনেদৰে দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যৰ লগতে চিপাঝাৰতো বিহুৰ কৰ্মশালাৰ আয়োজন অসম অৰুণাচল সীমান্তৰ কানুবাৰী গেটত বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ এছএছটি আৰু এফএছটিৰ যৌথ অভিযানত উদ্ধাৰ কৰা হৈছে ধনখিনি AS01 ET5252 নম্বৰৰ এখন ফৰ্চুনাৰ পৰা উদ্ধাৰ কৰা হৈছে 1 কোটি টকা ধনখিনি দুলিয়াজানৰ সিং উপাধিৰ এজন ঠিকাদাৰৰ বুলি জানিব পৰা গৈছে লংডিং জিলা প্ৰশাসনে জব্দ কৰিছে এই বৃহৎ পৰিমাণৰ ধনখিনি অসম অৰুণাচল সীমান্তৰ কানুবাৰী গেটত বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ এছএছটি আৰু এফএছটিৰ যৌথ অভিযানত উদ্ধাৰ ধনখিনি AS01 ET5252 নম্বৰৰ এখন ফৰ্চুনাৰৰ পৰা উদ্ধাৰ 1 কোটি টকা ধনখিনি দুলিয়াজানৰ সিং উপাধিৰ এজন ঠিকাদাৰৰ বুলি জানিব পৰা গৈছে লংডিং জিলা প্ৰশাসনে জব্দ কৰে ধনখিনি পুনৰবাৰ জনাইছো অসম অৰুণাচল সীমান্তৰ কানুবাৰী গেটত বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ কৰা হৈছে এছএছটি আৰু এফএছটিৰ যৌথ অভিযানত উদ্ধাৰ ধনখিনি AS01 ET5252 নম্বৰৰ এখন ফৰ্চুনাৰৰ পৰা উদ্ধাৰ 1 কোটি টকা ধনখিনি দুলিয়াজানৰ সিং উপাধিৰ এজন ঠিকাদাৰৰ বুলি জানিব পৰা গৈছে লংডিং জিলা প্ৰশাসনে জব্দ কৰে ধনখিনি সমাগত হেপাহৰ ৰঙালী বিহু উদুলি মুদুলি নলবাৰী মহাবিদ্যালয়ৰ চৌহদ কঁকাল ঘূৰাই নাচিলে 3 শতাধিক নাচনীয়ে ঢোল পেপাৰ মাতত ৰজন জনাই গ'ল নলবাৰী মহাবিদ্যালয়ৰ খেলপথাৰ নলবাৰী মহাবিদ্যালয়ৰ খেলপথাৰত নৃত্যাঞ্জলি সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত বিহু নাচ আৰু বিহু বাদ্যৰ কৰ্মশালাৰ সামৰণি গয়ে বহাগে পালেহি ফুলিলে ভাবিলে লতা কৈ থাকো মই অৱৰক্ষণ নপৰে ৰঙালী বিহুৰ কথা এখন ৰঙালী বিহুতে গাঁঠিবলৈ ইতিমধ্যে নলবাৰীত ব্যাপক প্ৰস্তুতি চলোৱা হৈছে নলবাৰী আসন নৃত্যাঞ্জলি কলাকেন্দ্ৰৰ উদ্যোগত ইতিমধ্যে এঘাৰদিনীয়াকৈ ইয়াত সংগ্ৰহ কৰা হৈছে নলবাৰীৰ মহাবিদ্যালয় যি খেলপথাৰত আয়োজন কৰা হৈছে বিহু নাচ বিহু বিদ্যালয় প্ৰশিক্ষণ কৰ্মশালা আৰু মই মোৰ সহযোগীসকলক ইয়াত যি পৰিৱেশ দেখুৱাবলৈ অকণমান অনুৰোধ জনাইছো যে ইয়াত 11দিনীয়াকৈ ইতিমধ্যে যি নৃত্যাঞ্জলি কলাকেন্দ্ৰ সেই কলাকেন্দ্ৰৰ উদ্যোগত ইতিমধ্যে নলবাৰী মহাবিদ্যালয় খেলপথাৰত বিহু নাচৰ বিহু বাদ্যৰ কৰ্মশালা ইতিমধ্যে প্ৰশিক্ষণ দি থকা হৈছে আজি তেওঁলোকৰ শেষ দিন আৰু শেষ দিনত ইতিমধ্যে ইয়াত যি বিহুৱতীসকল আছে বিহুৱতীসকলৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হৈছে কৰ্মশালাখনি ইতিমধ্যে যি প্ৰশিক্ষক হিচাপে ইয়াত আছে লতাশিলৰ বিহু সামগ্ৰী ক্ষেত্ৰৰ মৌচুমী বৰা তেখেতে ইতিমধ্যে এই যি কৰ্মশালা মুখ্য প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰিছে কেনেকুৱা লাগিছে বহুত ভাল লাগিছে বহুত অভূতপূৰ্ব সঁহাৰি
নলবাৰী জিলাৰ এয়া নিতাঞ্জলি সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত হোৱা 10 দিনীয়া কৰ্মশালাৰ আজি শেষৰটো দিন সঁচাকৈ দেখি বৰ ভাল লাগিছে। চ'ত মাহ এতিয়া বহাগ 2 দিন পিছতে বহাগৰ মাহ আহি পাবহি, গতিকে সকলোৰে মন উজ্বলা দেহ মন ৰাইজাই কৰিছে, বহাগৰ বিহুটি আহিছে, গতিকে সকলোৱে এপাক নাচিছো, খুব ভাল লাগিছে। প্ৰায় 300গৰাকী ছাত্ৰ ছাত্ৰী ইয়াত অংশগ্ৰহণ কৰিবলৈ আহিছে, খুব ধুনীয়া প্ৰশিক্ষণ। আমি একদম যিভাৱে আমি যেনেকৈ সৰুৰ পৰা আমি বিহু নাচটো যিভাৱে শিকো, সেইভাৱেই তেওঁলোকক এতিয়া আভাস দিয়া হৈছে, পৰিৱেশটো আমি দিব পাৰিছো। একেবাৰে কণমানিখিনিয়ে 10 দিনত শিকি শেষ কৰিব নোৱাৰে, হ'লেও আমি এটা প্ৰয়াস কৰিছো যাতে তেওঁলোকে বিহু কি সেই বস্তুটোৰ ওপৰত আমি তাত্ত্বিক দিশ ব্যৱহাৰিক দিশ দুয়োটা দিশে আমি কৰিছো। আৰু আপোনালোকে দেখিবলৈ পাইছে আমাৰ এই 10টা দিনত প্ৰত্যেকগৰাকী প্ৰশিক্ষকে জাতীয় সাজ পাৰ পৰিধান কৰি তেওঁলোকক প্ৰশিক্ষণ দিছে। প্ৰত্যেকগৰাকী অংশগ্ৰহণকাৰীয়ে মেখেলা চাদৰ পিন্ধি আহিছে, মহিলাসকলে ধুতি পিন্ধি আহিছে, গতিকে এইটো এটা শুভ লক্ষণ। আৰু 2025 হ'বলৈ গৈ আছে আৰু এটি ৱৰ্ল্ড ৰেকৰ্ড দিল্লীত অসম চৰকাৰে ইতিমধ্যেই তাৰ প্ৰস্তুতি আৰম্ভ কৰিছে। গতিকে আমি আশাবাদী যে নলবাৰী জিলাৰ পৰা এই নিতাঞ্জলি সাংস্কৃতিক কেন্দ্ৰৰ পৰা বহুতো শিক্ষাৰ্থী তাত অংশগ্ৰহণৰ সুযোগ পাব। বিহুটি মৌচুমী বৰাক আমি ধন্যবাদ জনাইছো। আৰু ইয়াত ইতিমধ্যে যি ঢুলীয়াসকল আছে সেই ঢুলীয়াসকলক যি প্ৰশিক্ষণ সেই প্ৰশিক্ষণৰ লগত সুন্দৰভাৱে নলবাৰীৰ বিভিন্ন মাধ্যমৰ পৰা আহি এই ঢুলীয়াসকলে ইয়াত অংশগ্ৰহণ কৰিবলৈ দেখা গৈছে। আমাৰ সৈতে উপস্থিত আছে অতিথি প্ৰশিক্ষক অংশগ্ৰহণ কৰা নিভা বৰুৱা, তেখেত আহি ইয়াত উপস্থিত হৈছে আৰু সুন্দৰভাৱে তেখেতে প্ৰশিক্ষণ আগবঢ়াইছে। কেনেকুৱা লাগিছে প্ৰশিক্ষণ দি? খুব ভাল লাগিছে। আপোনাৰ আজি 10 দিনীয়া কৰ্মশালা নিতাঞ্জলি সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত যি বিহু কৰ্মশালা আৰু বাইদেউ কৰা হৈছে, সঁচাকৈ বৰ সুন্দৰ পৰিৱেশ আৰু নলবাৰীবাসীৰ ৰাইজেও খুব সহযোগিতা আগবঢ়াইছে। সকলো লগতে প্ৰকৃতিও বহুত ধুনীয়াকৈ আমাৰ সহযোগিতা আগবঢ়াইছে। গতিকে অভিজ্ঞতাৰ ফালৰ পৰা খুব সুন্দৰ অভিজ্ঞতা, সকলো ফালৰ পৰা ভাল লাগিছে, সকলো ডিচিপ্লিনত হৈছে আৰু বিহু চাইও ভাল লাগিছে। বিহু যি পৰম্পৰা আমাৰ সকলোৱে আগভাগ লৈছে, সৰু সৰু কণমানিও আগবাঢ়িছে, সঁচাকৈ খুব ভাল লাগিছে। আৰু এনেকৈ আগবাঢ়ি আহিব আৰু আমাৰ দৰে এজন ভাল ভাল বিহুৱতী আগবাঢ়ি যাব নলবাৰীবাসীৰ ৰাইজৰ। আমাৰ হয়তো উপস্থিত আছে নিতাঞ্জলি কলাকেন্দ্ৰৰ অধ্যক্ষা ডিম্পী কলিতা। কিমান দিনে হবে এই প্ৰশিক্ষণ? হয়, নমস্কাৰ। পোনপ্ৰথমে অসমবাসী ৰাইজক আগন্তুক ৰঙালী বিহুৰ ওলগ জনাইছো আৰু আশীৰ্বাদ বিচাৰিছো। আমাৰ যোৱা 27 মাৰ্চৰ পৰা আজি 5 এপ্ৰিললৈ 10 দিন আমি বিহু নাচ আৰু বিহু বাদ্যৰ নিতাঞ্জলি সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত প্ৰত্যেক বছৰে উদযাপন কৰি আহিছো, অনুষ্ঠিত কৰি আহিছো, যাতে আমাৰ যিখিনি উঠি অহা প্ৰজন্ম তেওঁলোকে যাতে আমাৰ যিটো বিশ্ব দৰবাৰ প্ৰতিষ্ঠিত হ'ল বিহুটো ৱৰ্ল্ড ৰেকৰ্ডত, সেই বিহুটিক যাতে শুদ্ধ ৰূপত অকণমান শিকিবলৈ পাৰে, সেই উদ্দেশ্য আগত ৰাখি এইবাৰো আমি কৈছো 27 মাৰ্চৰ পৰা 5 এপ্ৰিল 10 দিন আমাৰ পৰীক্ষা হিচাপে আমন্ত্ৰণ কৰিছিলো 2021 লতাশিলৰ বিহু সম্ৰাজ্ঞী মৌচুমী বৰা, লগতে বিহু ৰাণী নিভাৰাণী বৰুৱা আৰু লগতে আমাৰ যথেষ্ট সংখ্যক ঢুলীয়া প্ৰশিক্ষক আহিছে, যিবিলাকে ঢোলৰ বিহু বাদ্য ঢোলৰ শুদ্ধতাখিনি শিকিবলৈ আগবাঢ়ি আহিছে কণমানিৰ পৰা। আৰু তেওঁলোকেও আমাৰ প্ৰশিক্ষণ আগবঢ়াইছে আমাৰ নামনি অসমৰ বিশিষ্ট বিহুৱা তথা ঢুলীয়া হেমাংগ দত্ত ডাঙৰীয়াই। ধন্যবাদ জনাইছো ডিম্পী কলিতাক। আৰু আমাৰ এই যি কৰ্মশালা যোগেদি কণ কণ যি শিশুসকল আছে বিভিন্ন যি বিহুটি ইয়াত অংশগ্ৰহণ কৰিছে, আটাই এই যি বিহু সেই বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ আমি তাকে কামনা কৰিছো। এইখিনিতে লৈছো সম বাণিজ্যিক বিৰতি। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি, বেটি বচাও বেটি পঢ়াও, বেটি বচাও বেটি পঢ়াও, বেটি বচাও বেটি পঢ়াও। বিৰতিৰ পাছত উলটি আহিছো বাতৰিৰ পৰৱৰ্তী অংশলৈ।
সুদৰ টকা ঘূৰাই নিদিয়াৰ বাবে মাৰপিট এজন যুৱকক শাহজাহান আলী আৰু ৰফিকুল ইছলামে মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু দোকানলৈ আহি কাম কৰি থকা অৱস্থাত মাৰপিট কৰাৰ অভিযোগ শাহজাহানৰ বিৰুদ্ধে আৰু ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী এজাহাৰ ভিত্তিত গয়াজান আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। গৰাজানত আব্দুল হাই নামৰ এজন যুৱকক সুদৰ টকা ঘূৰাই নিদিয়াৰ বাবে শাহজাহান আলী আৰু ৰফিকুল ইছলামে মাৰপিট কৰাৰ অভিযোগ। গড়জানৰ পূব ফুটালচাৰৰ আব্দুল হাই নামৰ এজন যুৱকে শাহজাহান আলীৰ মাতৃৰ পৰা 7 মাহ পূৰ্বে 20,000 টকা সুদত লৈছিল 10% হাৰত। এই টকাৰ অধিকাংশ ধন উভতাই দিছিল যদিও বাকী থকা টকাখিনিৰ বাবে আব্দুল হাই দোকানলৈ আহি কাম কৰি থকা অৱস্থাত আব্দুল হাইক মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে শাহজাহানৰ বিৰুদ্ধে। ঘটনাৰ সন্দৰ্ভত ভুক্তভোগীয়ে এজাহাৰ ভিত্তিত গড়গাঁও আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্তৰ। মই ৰাস্তাৰ কামটো কৰোঁ, মই 1 মাহত কি দিব লাগে মই দি দিম। সি আগৰ পৰাই সুদ খায়। সি কৈছে ঠিক আছে লওক, 20,000 টকা মোক দিছে। 3 মাহ মানে মোৰ বিল সোমোৱা নাই, 4 মাহ পিছত বিল সোমাইছে, 5 মাহ 6 মাহ মূৰত বিল সোমাইছে। 6 মাহৰ পইচা 12,000 টকা মই সুদৰ ইণ্টাৰেষ্ট 12,000 টকা মই দি দিলোঁ। এতিয়া পাবহি 1 মাহৰ পইচা। আজি ৰাতিপুৱা আহিছে 1 মাহৰ পইচাটো দিব লাগে, সি বোলে ঈদ কৰিব। মই কৈছোঁ মোৰ কাম এটা কৰিছোঁ ৰাস্তাৰ, মোৰ বিলটো সোমোৱা নাই, ঈদৰ পিছত বিলটো সোমালে মই আপোনাক পইচাটো উঠাই দি দিম, 1 মাহৰ পইচা পাব, 2,000 টকা সুদৰ মই দি দিম। সি নামানে, সি তাৰ পইচা দিবই লাগে আজি। খুব মানে এনেকুৱা অশ্লীল ভাষা দিছে মানে, আৰু কি ক'ম আৰু। মাইকী মানুহৰ ওচৰতো মই যাব নোৱাৰোঁ। মই চিধা খং কৰি মই দোকানত আহি গ'লোঁ। আহি পেলাই মই এই গাড়ী এটা ইঞ্জিন খুলি আছোঁ। সি গৈ পেলাই তাৰ ল'ৰা 3টাক পঠাই দিছে। গৈ পেলাই বোলে কৈছে মই বোলে ডাঙৰ ল'ৰা 3টাক পঠাই দিছে, মই বোলে তাক মাৰপিট কৰিছোঁ। আপোনালোকে গৈ পেলাই আমাৰ ঘৰৰ ওচৰৰ মানুহ আছে, আপোনালোকে তদন্ত কৰি আহক। তদন্ত কৰি আহক। তাক যদি মই চুই থাকোঁ তেনেহ'লে আপোনালোকে উচিত বিচাৰ কৰিব মোক। মই আহি পেলাই কাম কৰিছোঁ। 3জন মানুহ আহি যেনেকৈ ডকাতি কৰে এনেকৈ দোকানত সোমাই গৈ পেলাই মোৰ ডিঙিত এনেকৈ ধৰি চুচুৰাই আনি ইয়াত বাইক ৰখাইছে, বাইকত উঠাই আছে মোক। গুচা টুচা মানে বহুত কিবা কিবি কৰিছে মোক। এয়া মোৰ দোকানৰ অৱস্থা চাওক। মোৰ দোকানৰ ভিতৰত সোমাইছে, ডকাইতৰ নিচিনা সোমাইছে। মোৰ দোকানৰ ভিতৰত সোমাই পেলাই যে সুদৰ পইচাৰ কাৰণে যে এনেকৈ কৰিছে, মই আৰক্ষী চকীত মই এজাহাৰ দিছোঁ। আৰক্ষীক মই অনুৰোধ জনাইছোঁ যে এইটোৰ মানে কি কৰিব লাগে আপোনালোকে কৰিব। মানে আঙুর টাকা বলে 20,000 টাকা চাই বলে সাজা সমালা মানুষ এটা টেল ধরে নিয়ে বাইতে কত হাল্লা মাল্লা মুয়া সারি করে আছে করে আমার পরে ওনাকে আর কি তারা দুজনে করছে আর কি করার পরে আর কি হয়ে গেছে বাড়ি কাকা জন আমার পরে আর কি জন এর পরে আর কি বেড়িয়ে বাজিয়ে কইছে আর কি হেরে বলে মারছে আঙ্গা কাকাই বলে বেড়ি বলে মারছে কিন্তু বলি তারা মারছে না কিছু কইছে না আর কি আনারা এই বসতে যায় বেটানো খবরটা হলো থাকিল দোকানত কি হয়েছে পরে হেনু বাজিয়ে কইছে আর কি তারা বলে মারছে। কলাইগাঁৱত পঞ্চদশ বিত্তীয় আয়োগৰ অধীনৰ আঁচনিত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। কলাইগাঁও উন্নয়ন খণ্ডৰ অধীনত শ্যামতিলা গাঁও পঞ্চায়তত সংঘটিত হৈছে এই অনিয়ম। দলগাঁও শিক্ষা খণ্ডৰ 2 নং পশ্চিম পদুঘাট প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে এই অনিয়ম। বিত্তীয় আয়োগ অধীনৰ আঁচনিত অনিয়ম কিয় বিভাগীয় কৰ্তৃপক্ষই লোৱা নাই ব্যৱস্থা। কলাইগাঁৱৰ পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত আঁচনিত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। কলাইগাঁও উন্নয়ন খণ্ডৰ অধীনত শ্যামতিলা গাঁও পঞ্চায়তত সংঘটিত হৈছে এই অনিয়ম। দলগাঁও শিক্ষা খণ্ডৰ 2 নং পশ্চিম পাদুঘাট প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে এই অনিয়ম। 2023-24 বৰ্ষৰ পঞ্চদশ বিত্তীয় আয়োগৰ দ্বাৰা শৌচালয় নিৰ্মাণৰ নামত প্ৰায় 3 লাখতকৈ অধিক টকাৰে নিৰ্মাণ হ'ব লগা আঁচনিটো বিত্তীয় প্ৰাক্কলন মতে নিৰ্মাণ নকৰি আঞ্চলিক পঞ্চায়তৰ সভাপতিগৰাকীয়ে নিজৰ খেয়ালখুচি মতে নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন কৰিছে বিদ্যালয়ৰ পৰিচালনা সমিতিয়ে। কলাইগাঁও
উন্নয়ন খণ্ডৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰীৰ ছত্ৰছায়াতে দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। আনহাতে বিষয়টো বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। শীঘ্ৰে বিষয়টোৰ ওপৰত কৰ্তৃপক্ষক তদন্ত কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে। মানে হোৱাটো মানে আমি এইখন নাম্বাৰটো পশ্চিমবংগ এলপি স্কুলৰ মানে SMC প্ৰেচিডেণ্ট মানে আমাৰ যিটো মানে আঞ্চলিক পঞ্চায়তৰ যিটো প্ৰেচিডেণ্ট ময়ূৰী তেওঁৰ সহযোগত মানে এখন আমাৰ লেট্ৰিনৰ কাম এটা স্কিম ধৰিলে। ধৰাৰ পিছত আমিও কৈছোঁ, কোৱাৰ পিছত দিয়াৰ পিছত কামটো কৰাৰ পিছত মানে ভিটিখিনি 5 ইঞ্চি কৰিলে। 5 ইঞ্চি কৰাৰ পিছত ওপৰৰখিনি 3 ইঞ্চি কৰিলে। যেদিন ইঞ্জিনিয়াৰ আহিল, অহাৰ পিছত ইঞ্জিনিয়াৰে ক'লে এইটো 5 ইঞ্চি নহ'ব, 3 ইঞ্চি নহ'ব, 5 ইঞ্চি লাগিব। সিহঁতে কৰিলে মানে ওপৰৰখিনি ভাঙি দিলে, 3 ইঞ্চি ভাঙি 5 ইঞ্চি কৰিলে। আমি ক'লোঁ তহঁতে আজি ইফালে ভাঙিছা, এইখিনি কৰিলে আকৌ পিছফালৰটো থাকিল আৰু 2-3 দিন কাম কৰাৰ পিছত পিছফালৰটো ভাঙি দিলে। আমি ক'লোঁ তেনেকুৱাতো কাম নহয়, আচলতে কামটো তহঁতৰ কেনেকুৱা কওকচোন। মিস্ত্ৰীৰ লগত আমি আৰু কি কথা পাতিম। মিস্ত্ৰী ক'লে ইঞ্জিনিয়াৰে ক'লে 5 ইঞ্চি কৰিব লাগে, 3 ইঞ্চি নহয়। তেতিয়া 5 ইঞ্চি ওপৰত কৰিলি, তলতে 5 ইঞ্চি থাকিল, ভিটিটো 10 ইঞ্চি হ'ব লাগিল আৰু ৰডটো 10ৰ হ'ব লাগিছিল। এনেকুৱাতো নহ'ব, কামটো এনেকুৱা কৰিব নোৱাৰি। আচলতে কি আছে তহঁতৰ বিভাগৰ পৰা ইঞ্জিনিয়াৰ মাতি আনি আমাক বুজাই দি কাম আচলতে কেনেকৈ হ'ব লাগে। যিটো ইষ্টিমেটত আছে এনেকৈ কৰা আমাৰ কোনো আপত্তি নাই, কিন্তু ইষ্টিমেটৰ বাহিৰত হ'লে আমি এইটো নামানো। মানে এইখিনি কোৱাৰ পিছত মানে সিহঁতে অলপ গাফিলতি কৰিলে, জোৰ কৰিলে। কৰাৰ পিছত আমি মোৰ ভাতিজাৰ লগত লৈ RTI কৰিছোঁ। RTI ৰিপৰ্ট পালে? RTI ৰিপৰ্ট পালোঁ। RTI ৰিপৰ্টত কি পালে? RTI ৰিপৰ্টত মানে এতিয়ালৈকে আমাক মানে যিখিনি তথ্য দিব লাগে, আমি ব্লকৰ পৰা চি অফিচলৈ গৈছিলোঁ। চি অফিচত CO ছাৰৰ লগত ইঞ্জিনিয়াৰ আৰু BDO মানে সিহঁতেও আলোচনা কৰি আমাক তাৰিখ এটা দিছিল যে আমি এইটো সপ্তাহত তোমালোকৰ কি কাগজ আছে দি দিম। তাৰপিছত আৰু আমি 4-5 দিন 6 দিন গ'লোঁ, মানে আমাক এতিয়ালৈ ৰখাই আছে। কাগজ দিয়া নাই। হয়, থাকিব পাৰে। এইটো আমাৰ চানপ্লাই জিপি। এইটো আমি শুনা মতে মানে 3,80,000 টকা আছিল। এইটো আমিতো ইষ্টিমেট চোৱা নাই, মানে পৰস্পৰ শুনিছোঁ আৰু কি হোৱাটো বিচাৰে এতিয়া? আমি মানে বিচাৰোঁ এতিয়া কামটো শুদ্ধকৈ হ'ব লাগে, যেনেকৈ ইষ্টিমেটত আছে তেনেকৈ হ'ব লাগে। আমাৰ আৰু মানে বেছিও নালাগে, কমো নালাগে। হয়, কামটো ক্লিয়াৰ কৰি দিব লাগে, পুনৰ নিৰ্মাণ কৰি যেনেকৈ এষ্টিমেটত আছে তেনেকৈ কামটো ক্লিয়াৰ কৰিব। এইখিনি যিখিনি হৈছে এইখিনি আমি সন্তুষ্ট নহয়। বাৰিষা হ'লে মানে এই ৱালটো ভাগৰি পৰি যাব। কিহৰ কাৰণে মানে এই লেট্ৰিনৰ যিটো গাঁত খান্দিছে, এই গাঁত খান্দাৰ পিছত গাঁতৰ যিখিনি মাটি ইফালে দাঙি দি দলিয়াই দি এই মানে মাটিৰ ওপৰত মানে এই ভিটিটো কৰিলে। তলত মানে ফোপোলা হৈ আছে মাটিখিনি। ফোপোলা হৈ মানে মাটিখিনি বহা নাই, নতুন মাটি তাৰ ওপৰত ঘৰ বনাইছে। তলত মাটিখিনি বহিব লাগিবতো। তেতিয়া আমাৰ এইফালে ছাইডটোত ডাউন আছে, যদি বাৰিষাত পানী উঠে এইটো মাটিখিনি বহি তলত বাগৰি পৰিব। মেইন ভিটিটো এনে বিম চিম আছে নাই তলত? বিম মানে যেনে তেনে দিছে আৰু 3টাকৈ ৰড দিছে এটাই মামা। তলত জালি চালি একো নাই। তলত আলগা মাটি, এইটো ফোপোলা হৈ আছে, মাটিখিনি বহা নাই, পানী হ'লে বাগৰি পৰিব। সম্পূৰ্ণ দুৰ্নীতি হৈছে আৰু সম্পূৰ্ণ মানে ইয়াতো জেট মানে হৈছে, দুৰ্নীতি কৰিছে। কামটো তেওঁলোকে অভিযোগ কৰিছে, মহিদুলে অভিযোগ কৰিছে। কৰাৰ পিছত তেওঁলোকে ইঞ্জিনিয়াৰ আহি চালে। এতিয়া মইতো আৰু এষ্টিমেট নাজানো আৰু এতিয়ালৈকে মই নাজানো কি আছে, কিন্তু দেখাত কামটো অলপ হেৰি হৈছে। আপোনাক জনোৱা নাই কেনেকুৱা কি ধৰণৰ হ'ব? নাই, মোক জনা নাই। মাত্ৰ মোক এইটোৱে জনাইছে যে আপোনাৰ স্কুলত লেট্ৰিনৰ কামটো কৰিম, সেইখিনিয়ে জনাইছে। কিমান টকা আছিলে কামটো? তেওঁ কোৱা মতে 3 লাখৰ ওপৰত। মই মানে ফিগাৰটো নাজানো, 3 লাখৰ ওপৰত বুলি কৈছিল। আৰু যিহেতু আপোনাৰ স্কুলত হৈছে কামটো, আপুনি কেনে দেখা পাইছে এতিয়া? কামটো একচুৱেলি মানে যেনেকুৱা হ'ব লাগিছিল তেনেকুৱা হোৱা নাই। আপোনাৰ ঘৰৰ যুগটো যিটো, মই মাত্ৰ এইটোৱে চাইছোঁ, মাজত কি আছে ভিতৰত কি আছে মই নাজানো, কিন্তু ঘৰৰ যিটো ৰুমত 3টা ৰুম বনাইছে, ইউৰিনেল আৰু লেট্ৰিনত 3টা ৰুম বনাইছে। ৰুমৰ যিখিনি স্পেচ থাকিব লাগে সেই স্পেচটো হোৱা নাই। এটা ৰুমৰ ইউৰিনেলৰ যিখিনি স্পেচ থাকিব লাগে, মইতো বনাইছোঁ স্কুলত। এটা ভয়ংকৰ ঘটনা। প্ৰথমে আত্মহনন, তাৰ পিছতে এটাকৈ যেন পোহৰ হৈ আহিছে চাঞ্চল্যকৰ তথ্য।
গ্ৰামাঞ্চলৰ গ্ৰাহকৰ পৰা ভাৰতীয় ডাক বিভাগৰ কৰ্মচাৰীয়ে লুটিলে লক্ষ লক্ষ টকা। ক'ত সংঘটিত হৈছে এই ঘটনা চাওক আমাৰ এক প্ৰতিবেদন। এটা ভয়ংকৰ আত্মখনন, তাৰ পিছতেই পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। গ্ৰাহকৰ পাছবুকৰ পৰা ক'ত অন্তৰ্ধান লক্ষ লক্ষ টকা। স্থান শিৱসাগৰ জিলাৰ চৰাইমূৰীয়া ডাকঘৰ। প্ৰথমে এইটো ডাকঘৰলৈ মন কৰক। এইটো শিৱসাগৰ জিলাৰ কালুগাঁৱৰ সমীপৰ বৰুৱা পুখুৰী চৰাইমূৰীয়া ডাকঘৰ। উক্ত ডাকঘৰটোতে সংঘটিত হৈছে এটা ভয়ংকৰ ঘটনা। প্ৰথমে আত্মখনন, তাৰ পিছতে এটা এটাকৈ যেন পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। উল্লেখ্য যে বুধবাৰে চৰাইমূৰীয়া ডাকঘৰৰ পোষ্টমাষ্টাৰ নৱজ্যোতি নাথ নামৰ লোকজনৰ মৃতদেহ নাজিৰাৰ মেজেঙাৰ ৰেলৱে ষ্টেচনৰ সমীপত ৰেলে কটা অৱস্থাত উদ্ধাৰ হয়। তাৰ পিছতেই ডাকঘৰৰ এক বৃহৎ কেলেংকাৰীৰ তথ্য পোহৰলৈ আহে। গ্ৰামাঞ্চলৰ গ্ৰাহকৰ পৰা ভাৰতীয় ডাক বিভাগৰ কৰ্মচাৰীয়ে লুটিলে লক্ষ লক্ষ টকা। ইয়াৰ পিছতে শতাধিক গ্ৰাহকে চৰাইমূৰীয়া ডাকঘৰ ঘেৰাও কৰি জমাধন বিচাৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। শিৱসাগৰ জিলাৰ কালুগাঁও ডাকঘৰৰ অধীনৰ চৰাইমূৰীয়া ডাকঘৰত সংঘটিত এই ঘটনাই ডাক বিভাগৰ চৰম দুৰ্বলতাক যেন উদঙাই দিছে, যাৰ ফলত এতিয়া সৰ্বসাধাৰণ ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্থানীয় ভুক্তভোগী গ্ৰাহকে পোষ্টমাষ্টাৰ নৱজ্যোতি নাথৰ বিৰুদ্ধে ধন সৰলুকিৰ অভিযোগ আনিছে। লক্ষ লক্ষ টকা সৰলুকি কৰি ৰহস্যজনকভাৱে ৰেলে কটা অৱস্থাত পোষ্টমাষ্টাৰ নৱজ্যোতি নাথৰ মৃতদেহ উদ্ধাৰৰ পাছত গ্ৰাহকসকল এতিয়া চৰম হতাশাত ভুগিব লগা হৈছে। মই পইচা আদি বহি পইচা থৈছিলোঁ। মই এতিয়াও মানে মাহে মাহে মই পইচা থওঁ। মই আদিখনত 1000 টকাকৈ মাহে মাহে থওঁ। তেওঁ যে ষ্টাম্প মাৰি দিয়ে আমি নাজানো, পঢ়া লিখা নহয় আমি নাজানো। এতিয়া জমা দিছে বুলি ভাবোঁ, কিন্তু জমা নিদিলে পইচাবোৰ। কিমান পইচা আছিল আপোনাৰ? মোৰ পইচা মাহে 1000কৈ থৈছিলোঁ। মই 1000কৈ পইচা, এতিয়া মোৰ পইচা মানে বহুত ছেভিংছখনত থৈছিলোঁ। যেতিয়া পাওঁ মই তেতিয়া থওঁ ছেভিংছত। কেতিয়াবা মই থওঁ 500, কেতিয়াবা 1000, কেতিয়াবা 2000, তেনেকৈ মই পইচাটো থৈ যাওঁ। তেওঁ মানে জমা নিদিলে। আমি ডাকঘৰত দি থৈ যাওঁ, পইচাটো জমা দিয়ে বুলি ভাবোঁ, তাত মানে জমা নিদিলে। এতিয়াহে মই কথাটো গম পাইছোঁ। দুইখন বহীৰ ভিতৰত আদি বহীখনতে ছেভিংছখনতে মোৰ 29,600 টকা মোক খাই দিলে পইচা। চব মানুহৰ খাইছে পইচা। এই বহুত মানুহ গাঁও আছে, 6-7খন গাঁৱৰ মানুহৰ মানে পইচা থৈহি। বহুত কষ্ট থৈছিলোঁ পইচাটো। নাখা নবৈ হ'লেও থওঁ, কেতিয়াবা লুকুৱাই হ'লেও থওঁ। ল'ৰাই দে বুলি কয়, পইচা নাই বুলি কওঁ মোক কৈ পেলাই লুকুৱাই পিনি পইচা থৈ যাওঁ। সি আহি পেলাই তেনেকৈ লুকুৱাই পইচা দিলোঁ। যোৱা মাহতো মই পইচা থ'বলৈ দি থৈ গৈছোঁ সি পইচা। মই কালিও আহিছোঁ। কালি যে মই আহি মানে 10টা বজাত আহিছোঁ পইচা থ'বলৈ। তাৰপৰা কৈছে বোলে ওচৰৰ ল'ৰা এটা ক'লে বোলে আজি ডাকঘৰ বোলে 3 দিন বন্ধ, হেৰি পইচা খোলা নাই। সেইখাবি ক'লে মই ঘৰলৈ গুচি গ'লোঁ। ঘৰত 10 মিনিটৰ পিছত শুনিছোঁ কথাটো এনেকুৱা কথা হৈছে। নৱজ্যোতি নাথ। নৱজ্যোতি নাথ। তেওঁৰ লগত আৰু জড়িত আছে বুলি ভাবিছোঁ মই। আছে, তাৰমানে আছে, বহুতে জড়িত আছে তেওঁৰ লগত। পইচাটো যেন গোটেই সকলো পইচাটো যেন সকলো মানুহকে যেনেকৈ উলিয়াই পিনি দিব লাগে পইচাটো। সুৰক্ষিত হয় নহয় সেইটো এতিয়াতো মই নাজানো সেইটো কথা। এই ডাকঘৰটো হৈছে আমাৰ চেণ্ট্ৰেল হয়। আমি ওচৰৰ কাৰণে আমি গোটেইবোৰে লগ লাগি তাত মানুহটো এতিয়া দূৰদূৰণিত হাজিৰা কৰে। হাজিৰা কৰা পইচাকেইটাক আজি প্ৰায় 3 মাহমান পাৰি পইচা খাইছে। আজি চেক কৰোঁতে ধৰা পইচা আমি কাৰোবাক এতিয়া চেক কৰিবলৈ গৈছোঁ, তেতিয়া কৈছে যে সি মই 3 মাহ আগত পইচা থ'লোঁ, সেই পইচাকেইটাও খালে। যোৱা মাহত পইচা থ'লোঁ সেইকেইটাও খালে। তাৰ আগৰ মাহত থ'লোঁ সেইকেইটাও পইচা খালে। খাই পিনি মোৰ 24,000 টকা গোটেই পইচাকেইটা খালে। আৰু ল'ৰাজনী বহি এখন আছিলে সেই পইচাকেইটাও খাইছেহি। আৰু তেতিয়াহ'লে ইমান ধৰণৰ এটা চৰকাৰী চেণ্ট্ৰেলৰ হেৰি থাকোঁতে গাফিলতি হৈছে কেনেকৈ হ'বলৈ পায়? ওপৰ মানুহ আহক, বেট বিচাৰ কৰক, চক চেক কৰক। যদি মাহে মাহে তেওঁলোকে আহিলে তেতিয়াহ'লে
চেক কৰিলে এদিন আজি এই ল'ৰাটো মৰিবলৈও নাপায় আমাৰ ইমান মানুহৰ পইচা খাবলৈও নাপায় সেইটো কাৰণে আমাক বিচাৰ লাগিব আজি বিচাৰ যদি নিদিয়ে তেতিয়াহ'লে আমি ধৰ্ণা কাৰ্যসূচী দিম আজি আমি নাযাওঁ আমাক বিচাৰ লাগিবই লাগিব আজি এই নৱ ল'ৰাটো নৱ কি লিখে নৱজ্যোতি নাম বুলি ক'লে ল'ৰাটো এই তেওঁ বেছি দিন হোৱা নাই আজি 5 বছৰমান হৈছে চাকৰি সোমোৱা তেতিয়ালৈ তেওঁলোকে আহি থাকে অনেকটো মানুহ আহি থাকে তাৰপৰা অহা মানুহটো হিচাপ ল'ব লাগে ধৰক 3-4 মাহ পইচা দিয়া নাই কিয় কাৰণে হিচাপ লোৱা নাই তেওঁলোকে হিচাপটো ল'ব লাগে ধৰক তাতো জমা দিব লাগে আমি ইয়াত পইচাটো জমা দিছোঁ তেওঁলোকে তাত ডাকত জমা দিবগৈ লাগে জমাটো দিয়াগৈ নাই সেই জমাটো নিদিয়াৰ কাৰণে ইয়াত সুধিবই লাগে কিহৰ কাৰণে ল'ৰাটোৱে পইচা জমা দিয়া নাই সেইটো আমাক বিচাৰ লাগিব গতিকে আমাক বিচাৰ লাগিবই আজি এতিয়া আহক মানে কি বিচাৰ দিয়ে বিচাৰ দিয়ক লাগিব আমাক প্ৰায় বহুত মানুহ এতিয়া এখন গাঁৱত বহুত মানুহ প্ৰতিখন গাঁৱত কেইবাখন গাঁও লগ লাগি এইটো আগতে পইচা থয় কাৰণ ওচৰ চবফালে সুবিধা আমাৰ ইয়াতে থয় প্ৰায় বহুত কোটি টকা খাইছে মানে সি এটা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ দুৰাৱস্থাৰ জলাকলা খুৱাইছে ৰাইজক চিকিৎসালয়খনলৈ সাধাৰণ ৰোগীটো দূৰৰে কথা জৰুৰীকালীন ৰোগীও নাহে কাৰণ উপযুক্ত সা সামগ্ৰীৰ অভাৱ সাধাৰণ ৰোগী চোৱাৰ পৰিৱেশ নাই লেবৰেটৰী বন্ধ সাধাৰণ ড্ৰেছিং আদিৰো কোনো ব্যৱস্থা নাই এই সন্দৰ্ভত আগবঢ়াইছো এক প্ৰতিবেদন মাজুলীৰ এখন চিকিৎসালয়লৈ নাহে ৰোগী চালিৰ তলত চিকিৎসক নাৰ্ছ কৰ্মচাৰী কাৰ ভুলৰ বাবে কোটি টকাৰ মেচিনসহ ঔষধ নথিপত্ৰ ধ্বংস হ'ল এইখন নামনি মাজুলী কৰতিপাৰ পঞ্চায়তৰ অন্তৰ্গত কৰতিপাৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ নামনি মাজুলী ৰাইজৰ একমাত্ৰ আশা ভৰসাৰ থল এই স্বাস্থ্য কেন্দ্ৰখন কিন্তু এতিয়া এই চিকিৎসালয়খনলৈ সাধাৰণ ৰোগীটো দূৰৰে কথা জৰুৰীকালীন ৰোগীও নাহে কাৰণ 2022-23 বিত্তীয় বৰ্ষতে কৰতিপাৰ পঞ্চায়তৰ 6 লাখ টকা অনুমোদন লৈছিল টিনপাত সলোৱাৰ বাবে কিন্তু বিগত বৰ্ষটোত কোনো কাম নকৰাকৈ পাৰ কৰিলে আৰু হঠাৎ পৰিকল্পনা নোহোৱাকৈ 22-23 বিত্তীয় বৰ্ষৰ 29 এপ্ৰিল তাৰিখে ভাঙি দিলে চিকিৎসালয়খন মেচিন ঔষধ বিচনা সোফা নথিপত্ৰ সকলো বৰষুণত তিতি ইতিমধ্যে নষ্ট হৈছে সাধাৰণ ৰোগী চোৱাৰ পৰিৱেশ নাই লেবৰেটৰী বন্ধ সাধাৰণ ড্ৰেছিং আদিৰো কোনো সুব্যৱস্থা নাই ঠিকাদাৰ পক্ষই ভাঙি পেলাই থৈছে বিগত 8টা দিনে অস্বাস্থ্যকৰ পৰিৱেশ ভিতৰত একাঠোপানি এইটো চৰকাৰী বিফলতা বুলি ক'ব লাগিব এক প্ৰকাৰ চাবলৈ গ'লে চৰকাৰী বিফলতা কাৰণ খা খবৰ নদিয়াকৈ বা কিবা নকৰাকৈ এইটো ইয়াৰ পৰা ভাঙি দিয়াটো একচুৱেলি আমাৰ জনসাধাৰণৰ কাৰণে বহুত আপোনাৰ ক্ষতিকাৰ হ'ব এতিয়া কাৰণ ৰোগী এজন ভাল এজন ৰোগী এজন আহিলেও আপোনাৰ ইয়াত আমাৰ দেখাবৰ কাৰণে বহুত প্ৰব্লেম হ'ব এতিয়া কাৰণ আমাৰ ওচৰত তেনেকুৱা ধৰণৰ মেডিকেল ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ নাছিলে কাৰণ ইয়াৰ পৰা গড়মূৰলৈ যাব লাগিব সেইটোকে আমাৰ ৰাইজৰ জনসাধাৰণৰ যথেষ্টখিনি কষ্ট হ'ব বুলি ভাবিছোঁ মই নিজকে হয় মেচিন বেয়া হ'ল মানে মেচিন ইয়াত আগতে মেচিন ইমান নাছিলে বাৰু মেচিন মেচিন আছিলে যিকেইটা ধৰক আছিলেও ইয়াততো একো আল্ট্ৰাচাউণ্ড চাল্ট্ৰাচাউণ্ড বা কিবা কিবি ব্যৱস্থা ইয়াত নহয় যিকেইটা আমি সেইকেইটা বিকল হ'ল কাৰণ গম পায় যে বতৰ হ'লেও সুবিধা হৈ থাকে আগতীয়াকৈ বস্তুখিনি চেফটিং কৰাই পেলাইহে ইয়াত যিমান যি হ'লেও মানে আপোনাৰ হেৰি কৰিব লাগিছিলে বস্তুখিনি ভাঙিব লাগিছিলে কোনো ধৰণৰ সেইটো চৰকাৰী বিফলতা বুলি ক'ব লাগিব এপকে চাবলৈ গ'লে বিজেপি চৰকাৰী বিফলতা এইটো গোটেইটো ভাঙি পেলালে কিন্তু আপোনাৰ বস্তু চস্তু চব লোকচান হৈ গুচি গ'ল আমাৰ ইয়াত নামনি মাজুলী এতিয়া বৃহত্ত এলেকাত কাৰণে আমাৰ স্বাস্থ্য কেন্দ্ৰটো বৰ আমাৰ জৰুৰী এই মানে ফলদায়ক এটা আছিলে কিন্তু সেই এতিয়া আমি ইংৰাজী ৰাইজৰ বা কোনো নজনাকৈ তেখেতসকলে মানে ভাঙি যোৱাৰ কাৰণে এতিয়া মানে ৰাইজৰ সম্পত্তি মানে বিনষ্ট হৈছে মানে সেইটো কাৰণে আমি সেইটো দায়টো আমাৰ এই চৰকাৰী পক্ষক দায়ী বুলি ক'ব লাগিব বৰ্তমান চৰকাৰে যিটো চলি আছে সেই চৰকাৰে হ'ল নিৰ্বাচনী শ্লোগানেৰে দি বৈতৰণি পাৰ কৰিব বিচাৰিছে গতিকে এই স্বাস্থ্য কেন্দ্ৰলৈ কোনো ভ্ৰক্ষেপ নকৰাকৈ সেই কাৰণে সেনেকুৱা অৱস্থা হৈছে ৰোগীও বৰ্তমান মানে চোৱা চিতা কৰিব পৰা অৱস্থাত নাই মানে এতিয়ালৈ খবৰ ইমানেই পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব এনি ভাৰত 24 ধন্যবাদ